আজি মোৰ ভাইটিৰ বাৰ্থডে আছিলে, তো বাৰ্থডে বুলি আৰু মই ৰাতিপুৱাই বজাৰ কৰিব ওলাই গ'লো। বজাৰ চজাৰ কৰি আহি পেলাই আবেলি টাইমত কেকটো আনিব গ'লো, তাৰপিছত অলপ মাংস আনিব গ'লো, আকৌ বজাৰ গ'লো। বজাৰৰ পৰা আহি আকৌ বিশালত সোমাই পেলাই তাৰ কাৰণে গিফ্ট এটা চালোঁ। সন্ধিয়া টাইমত এনেকৈ মোৰ ফ্ৰেণ্ডজন আহি পালে, অলপ ডেক'ৰেশ্যনো কৰি আছিলোঁ, সি আহি পালে ভালে হ'ল। তো তাৰপিছত মই ভাবিলোঁ যে অকণমান মোৰ চোৰবিলাক ফণিয়াইছোঁ, অলপ ৰেডি হৈ লওঁ, যিহেতু দিনটো মই একো সময়ে পোৱা নাই। তাৰপিছত এনেকৈ মোৰ চোৰটো ফণিয়াই ল'লোঁ, ফণিয়াই লৈ পেলাই ৰেডি হৈ ল'লোঁ। ৰেডি হৈ তাৰপিছত ভাইটিক কেকটো কাটিব দিলোঁ। তো সি কেকটো কাটিলে। ইমান মানুহ তেনেকৈ মাতা নাই, ঘৰৰ ওচৰৰ পাজৰৰ তাৰ ফ্ৰেণ্ড দুটামান। তেনেকৈ কেকটো কাটি ল'লোঁ। কেকটো কাটাৰ পিছত কেক চেক কাটাৰ পিছত আমি এনেকৈ গান চান শুনিলোঁ। আজিৰ কাৰণে ইমানেই। টাটা, বাই বাই।